প্ৰাণৰ শিল্পীগৰাকীক লৈ আৰম্ভ কৰিলে বেপাৰ। এমাহ নহওঁতেই হিয়াৰ আমোধু জুবিনক লৈ আৰম্ভ হ'ল বেপাৰ। ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ সংকলনত অংকিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। মায়াবিনী গীতেৰে জুবিনক শ্ৰদ্ধাঞ্জলি লেকমি ফেশ্বন শ্ব'। জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকিত বস্ত্ৰৰ চৰ্চা এতিয়া সকলোৰে মুখে মুখে। প্ৰমোচনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হ'ল নেকি হাৰ্টথ্ৰবক? চাওঁতে চাওঁতে প্ৰাণৰ শিল্পীগৰাকীৰ অবিহনে পাৰ কৰিলে অসমবাসীয়ে 23টা কৰি। এতিয়াও ন্যায় অপেক্ষাত বহি আছে সকলো। অসমবাসীৰ লগতে ন্যায় অপেক্ষাত আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো। ক্ষিপ্ৰগতিত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ মৃত্যুক ঢাল হিচাপে ব্যৱহাৰ কৰি একাংশই আৰম্ভ কৰিছে ৰাজনীতি, একাংশই আৰম্ভ কৰিছে এতিয়া বেপাৰ। মুঠৰ ওপৰত সকলোৰে বাবে যেন এতিয়া মাত্ৰ আহিলা হৈ পৰিছে মহানায়ক জুবিন গাৰ্গ। শেহতীয়াকৈ কংগ্ৰেছে তেওঁলোকৰ দলৰ এটা ৰেলীত মায়াবিনী গীত বজাই কৰিছিল ৰেলী, যাক তীব্ৰমুখে গৰিহণা দিছে সকলোৱে। কিন্তু ইয়াৰ মাজতে দেখা পোৱা গ'ল আন এখন ছবি। অসমৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বস্ত্ৰ সংকলনত দেখা পোৱা গ'ল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। গধূলি বস্ত্ৰ সম্ভাৰেৰে লেকমি ফেশ্বন শ্ব'ত মায়াবিনী গীতেৰে জুবিন গাৰ্গক জ্ঞাপন কৰা হ'ল শ্ৰদ্ধাঞ্জলি। সমান্তৰালকৈ সংযুক্তা দত্তৰ নিজৰ বস্ত্ৰ সংকলনত দেখা পোৱা গ'ল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। উক্ত ছবিখনে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। একাংশই সংযুক্তা দত্তৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে একাংশই কৰিছে ইয়াৰ বিৰোধিতা। একাংশৰ মত, এমাহ নহওঁতে জুবিন গাৰ্গক লৈ এচামে আৰম্ভ কৰিলে বেপাৰ। আন একাংশৰ মতে এয়া বহুৱালি নে প্ৰমোচনৰ আন এক পন্থা। মুঠৰ ওপৰত সংযুক্তা দত্তৰ এই পদক্ষেপে একাংশৰ দৃষ্টি কাঢ়ি লৈ যোৱাৰ লগতে একাংশৰ মনত উদ্বেগ ঘটাইছে এতিয়া বিভিন্ন প্ৰশ্ন। নিউজ ডেস্ক ৰিপোৰ্ট, কাৰেণ্ট জনচন।